দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাত আহত হৈ জেএমচিত ভৰ্তি হৈ থকা লোকসকলৰ আজি খবৰ ল'লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আনহাতে সংকটজনক অৱস্থাত আইচিইউত চিকিৎসাধীন হৈ থকা ধীৰেন বৰাৰ উন্নতমানৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ পৰা বিশেষজ্ঞ চিকিৎসক বসন্ত বৈশ্য আজি আহিব যোৰহাটলৈ। বাকীসকলৰ অৱস্থা বৰ্তমান উন্নত। 2 দিনৰ ভিতৰতে কেইবাজনো ঘৰলৈ যাবলৈ দিয়া হ'ব। উল্লেখযোগ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আজি সাংসদ তপন গগৈৰ লগতে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীও ৰোগীসকলৰ খবৰ লয়। যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট, প্ৰিয়াৰজি নিউজ। মই কৈ লওঁ তেতিয়া নহয় জানো? যোৱাকালি আমাৰ যিটো শোকাবহ দুৰ্ঘটনা হ'ল, তেখেতসকলক যিসকলে প্ৰাণ হেৰুৱালে তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকলৰ চিকিৎসাধীন হৈ আছে তেখেতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। ইয়াত যোৱাকালি ৰাতিপুৱা 35জন ব্যক্তি আহিছিলে। 35জন ব্যক্তিৰ 2জন জীৱিত অৱস্থাত নাছিলে। আপোনালোকে সকলোৱে ইয়াত পৰিলক্ষিত হৈছে। বাকী 33জনৰ ভিতৰত এজন OPDত প্ৰায় প্ৰাথমিক চিকিৎসা লৈ গ'ল। 32জনৰ এডমিশ্যন হ'ল। যোৱাকালি আমি এই 32জনৰ 4জন আমি গুৱাহাটী মেডিকেল কলেজলৈ লৈ গৈছোঁ। 2জন গুৱাহাটী মেডিকেল কলেজৰ CN চেণ্টাৰত আছে আৰু বাকী 2জন আনখন চিকিৎসালয়ত আছে। এতিয়া আমাৰ তাৰ ভিতৰতে আজি আৰু 2জন ইয়াৰ পৰা ডিছচাৰ্জ দিয়া হ'ল। সৰ্বমুঠ এতিয়া ইয়াত 24জন পেচেণ্ট আছে। 24জন পেচেণ্টৰ মই প্ৰত্যেকখন বিচনালৈ গৈ আমাৰ সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়া, প্ৰিন্সিপাল, চুপাৰিণ্টেণ্ডেণ্ট সকলো ইয়াত থাকি আমি কথা পাতিলোঁ। ICUত যিকেইজন আছে, ICUৰ ভিতৰৰ কেইজনৰ 3জনটো আমি ঠিকেই দেখি আছোঁ। আৰু এজনৰ ক্ষেত্ৰত অকণমান ক্ৰিটিকেল হয়। গতিকে মই গুৱাহাটী মেডিকেল কলেজৰ CN চেণ্টাৰৰ ডাইৰেক্টৰ ডক্টৰ বসন্ত বৈশ্যক এতিয়া ফোন কৰি কৈছোঁ তেওঁ তুৰন্ত যাতে ইয়ালৈ আহে আৰু আজি গধূলি সময়ৰ ভিতৰত তেখেত আহি পাব সেইজন পেচেণ্টৰ চোৱা চিতা কৰিবলৈ। ইয়াত আমাৰ অমৃত শইকীয়া আছে নিউৰৰ, গতিকে তেখেতৰ লগতো কথা বতৰা হৈছে। গতিকে সেইজন ৰোগীৰ কাৰণে ইয়াত আমাৰ গোটেইখিনি কথা আলোচনা কৰিব আহে। ICUত 4জন, তাৰে এজনৰ বাবে বাকী 3জন মই কথা পাতিব পৰা। নাই সংকট বুলি নকওঁ, মানে কেছটো কিছু ক্ৰিটিকেল। গতিকে তেখেতৰ লগত হয়তো ভেণ্টিলেটৰত আছে, মই আলোচনা কৰিব পৰা নাই। তেখেতৰ এটেণ্ডেণ্ট পাইছোঁ, সেইকাৰণে তাৰ পৰা আমি ডক্টৰ বসন্ত বৈশ্য যিজন আমাৰ CN চেণ্টাৰৰ ডাইৰেক্টৰ তেখেতক আহিবলৈ কৈছোঁ। আৰু ইয়াৰ ভিতৰত ইয়াত আমি দেখিছোঁ কেইবাজনকো আজি আবেলি বা কাইলৈ ৰাতিপুৱা ৰিলিজ দিব পৰা অৱস্থাত আছে। সকলোৱে হাঁহি মাতি কথা পাতিছে যিখিনিক পাই আহিছোঁ। ইয়াৰ উপৰিও আমি গুৱাহাটীত যি 4জন গৈছে তেখেতসকলৰ এটেণ্ডেণ্টক সকলোখিনি সা সুবিধা, থকা ৰুম, খোৱা বোৱালৈকে সকলোখিনি যোগাৰ কৰি দিবলৈ দিছোঁ। তাৰপিছত ইয়াত যিখিনি এটেণ্ডেণ্ট ইয়াত আছে তেখেতসকলৰ অভিভাৱক বা তত্ত্বাৱধায়ক, তেখেতসকলৰ লগত আমি সকলোৱে বেলেগে বহি আলোচনা কৰিলোঁ। প্ৰত্যেককে সুধিলোঁ কাৰোবাৰ কিবা অসুবিধা আছে নেকি, যে তেখেতসকলে সুন্দৰভাৱে আমি পাইছোঁ বুলি কৈছে, ক'তো অসুবিধা হোৱা নাই, ক'তো আমি টকা পইচা ভৰা নাই, এইখিনি কথা আটাইখিনি কৈছে। আৰু আমাৰ DCয়ে উপায়ুক্ত আমাৰ লগত আছে। উপায়ুক্তই ইয়াত 2জন মেজিষ্ট্ৰেট দিছে। সেই 2জন মেজিষ্ট্ৰেটে কনষ্টেণ্টলি তেওঁলোক ইয়াৰ হস্পিটেলৰ লগত যোগাযোগ ৰাখে।
পূৰ্ণাংগ মেডিকেল কলেজ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি বিভিন্ন সময়ত ভাবিছোঁ। আজি আপোনালোকে চাওক, মাল্টি স্লাইড চিটি স্কেনৰ বিকল হৈ আছে, ছমাহৰ ওপৰত হ'ল। বিভিন্ন ৰোগীয়ে আমাক কয়, কিছুমানে কয় যে কেঞ্চাৰ হস্পিটেলত হয়, কিন্তু কেঞ্চাৰ হস্পিটেলৰ কথা আপুনি কৈছে, কেঞ্চাৰ হস্পিটেলৰ কথা যিভাগে কৈছে, কিন্তু ৰোগীয়ে সেইধৰণে ফেচিলিটি পোৱা নাই। MRI বিকল হৈ আছে, মেম'গ্ৰাফি বিকল হৈ আছে, বিভিন্ন ডিপাৰ্টমেণ্ট বিকল হৈ আছে। আৰু চাওক, আজি 4জন পেচেণ্ট ইয়াৰ পৰা ৰেফাৰ কৰি দিবলগীয়া এটা অৱস্থা হৈছে, কাৰণ ৰেফাৰ কৰিবই লাগিব, উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ নিছে। কিন্তু আমি আজি 2009 চনতে যিহেতু স্থাপন কৰা হৈছে, 2009 চনৰ পৰা আমি যিখিনি মানে মিনিমাম পাব লাগিছিলে ডিপাৰ্টমেণ্ট, আজি প্লাষ্টিক চাৰ্জাৰীয়ে হওক, ইউৰ'লজিয়ে হওক, নেফ্ৰলজিয়ে হওক, বাৰ্ণিং কেছ এটাই হ'লে হওক, আৰু পেডিয়াট্ৰিক চাৰ্জাৰী যিখিনি থাকিব লাগে, সেই তেনেকুৱা ধৰণৰ ফেচিলিটিখিনি যোৰহাটত পোৱা নাই। কিন্তু পৰ্যাপ্ত পৰিমাণে স্বাস্থ্য বিভাগে ধৰক আজি নিউৰ' চাৰ্জাৰী আনিছে, কাৰ্ডিঅ' চাৰ্জাৰী আহিছে, তেখেতসকলে কাম কৰিছে ইয়াত, সেইখিনি পাইছোঁ। কিন্তু হঠাৎ যেনেধৰণে আমি পাব লাগে সেইখিনি পোৱা নাই, যাৰ ফলত দেখিছোঁ বহুত পেচেণ্ট ইয়াৰ পৰা ৰেফাৰ কৰি দিয়ে, গুৱাহাটী বা ডিব্ৰুগড় নপৰাৰ আগতে ঢুকাই যায়। তেনেকুৱা বহুতখিনি ঘটনা হৈছে। গতিকে যোৰহাটৰ ৰোগীয়ে বা গোলাঘাটৰ ৰোগীয়ে বা এই অঞ্চলৰ ৰোগীয়ে, মাজুলীৰ ৰোগীয়ে এই জমৰ যন্ত্ৰণা কিমান দিন ভুগি থাকিব এইকেইটা সমস্যাৰ কাৰণে। নহয় কম, এইখিনি আপুনি যিখিনি কৈছে সেইখিনি কথা আমিও জানো। হিতেন দা এইখন গভৰ্ণিং কমিটিৰ চেয়াৰমেনো, তেখেতসকলেও এই গোটেই কথাখিনি আমাক দিছে। এতিয়া কথা হ'ল কি, ইয়াতে যিখিনি মেচিনেৰীৰ কথা ক'লে, এই মেচিনেৰীৰ কথাখিনি আমি ইতিমধ্যে চেংচন দিছোঁ। আনা সময়খিনি বা ইনষ্টল কৰা সময়খিনি যি লাগে লাগিব, কাৰণ এই মেচিনেৰীখিনি আমাৰ দেশত নহয়, অন্য দেশৰ পৰা আহে। পইচা আমি আমাৰ টকাত দিব নোৱাৰোঁ, আমি ডলাৰ কৰি দিব লাগে। গতিকে সেই গোটেই প্ৰচেছ আমি শেষ কৰিছোঁ, এতিয়া আহিব লাগে, ইনষ্টল কৰিব লাগে। দ্বিতীয় কথা চাওক, আজি গুৱাহাটীত নিউৰ' আৰু কাৰ্ডিঅ'ৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে, সেইকাৰণে আমি তালৈ নিছোঁ। আমি এইবাৰ ইয়াত এখন ছুপাৰ স্পেচিয়েলিটি বনাম, ইতিমধ্যে সকলো ঠিক কৰিলোঁ। যোৰহাটত এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ইয়াৰ লগত এটাচটো। তেতিয়া ছুপাৰ স্পেচিয়েলিটি যেতিয়া হ'ব, তাত একেবাৰে শেষ মানে ক্ৰিটিকেল পৰ্যায়ৰ যিবিলাক কথা ইয়াতে শেষ হ'ব। গতিকে আজি যোৰহাট মেডিকেল কলেজ হওক বা লখিমপুৰ বা অন্য, আমি ডিব্ৰুগড়খন একেবাৰে পুৰণা, তাত কিছু আগবাঢ়িছে। এইবাৰ 6খন ছুপাৰ স্পেচিয়েলিটি কৰিম আমি। 6খন ছুপাৰ স্পেচিয়েলিটি কৰাৰ লগে লগে আমাৰ গোটেইখিনি সমস্যা বহুতখিনি কমি যাব। আৰু আজি চাওক, আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখন বনালেই নহ'ব, তাত ডাক্তৰো পাব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এনেকুৱা পলিচি লৈছে যে এই মেডিকেল কলেজত আমি কোনোবা আহিছে, প্ৰফেচাৰো কৰিছে, চিকিৎসাও কৰিছে। আমি এতিয়া অকল চিকিৎসা কৰিবলৈও যদি ডাক্তৰ আমি পাওঁ, দেশৰ ভিতৰত যি জেগাতে নহওক, যিমান টকাতে তেওঁৰ দৰমহা নহওক, আমি এই হস্পিটেলত আনিম। ছুপাৰ স্পেচিয়েলিটি যিবিলাক বনাম, তাত সেইধৰণে আনিম। গতিকে সেই পৰ্যায়লৈকে গৈছে আৰু চেষ্টা কৰিছে। আমি ছাৰ আদৰণি জনাইছোঁ এই পদক্ষেপক, কিন্তু আমি এইটোহে ক'ব বিচাৰিছোঁ যে 6 মাহ ধৰি বিকল হৈ আছে। মানুহৰ বহুত সমস্যা হৈছে, আমি কিছুমান পেচেণ্ট নি পেলাই আমাৰ ফালৰ পৰা কৰিবলগীয়া হৈছে। এতিয়া এতিয়া হেৰি কাৰ্ডৰ ব্যৱস্থা কৰিছে, লগালগ এক্টিভ নহয়, আহিবলগীয়া হয়। কিন্তু গুৱাহাটীত গ'লে আমি সেইটো ব্যৱস্থা নহয়, আয়ুষ্মান কাৰ্ডখন এক্টিভ ডাইৰেক্ট কৰি দিব লাগে, ডিব্ৰুগড়ত কৰি দিয়ে, ৰ'ব লাগিব, 12 ঘণ্টা ৰ'ব লাগিব, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে। ডাইৰেক্ট নহয় ইয়াতে, তাৰমানে ডিব্ৰুগড়ত হয়। আয়ুষ্মান কাৰ্ডখনৰ কথাটো হৈছে মানে 24 hours হৈ থকা নাই। মাজত অকণমান দিন ডিফেক্ট হৈছিল। কিয় ডিফেক্টটো আমাৰ লোকেল কাৰণত হোৱা নাই, স্থানীয় কাৰণত। সেইটো গোটেই তাৰ ছিষ্টেমটোৱে এটা হৈ আছে দিল্লীৰ পৰা, মানে বেয়া হ'লে চব জেগাতে হয়। ডিব্ৰুগড় মেডিকেল কলেজ তাৰপিছত এইখিনি বহুত ইম্প্ৰুভ কৰিছে। এইটো ফাৰ্ষ্ট ষ্টেজ ইয়াক এনেধৰণে অনা, গতিকে ক'ৰবাত কেতিয়াবা ব্ৰেকডাউন অলপ সময়ৰ কাৰণে হয়। এতিয়া বহুতখিনি স্মুথ হৈছে। ইয়াত যদি তেনেকুৱা দিগদাৰ হৈছে কিবা, আয়ুষ্মান কাৰ্ড আমাৰ যোনে কৰে, তেওঁলোকৰ টিমটো মই ইয়ালৈ সোনকালে পঠাই দিম। ইয়াত থকা মানুহখিনিৰ কি অসুবিধা আছে চাই চিতি ঠিক কৰি থৈ যাব। বাকী ছাৰ চাওকচোন, সেইটো গম পাইছোঁ বাইদেউ, ডকুমেণ্ট থকা বস্তু নহয়। কৰি লওক। হয় নহয় ছাৰ, আৰু তাতকৈ এটা ডাঙৰ কথা, আপুনি ধৰক ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী, আমি ধৰক অসম চৰকাৰক আপুনিও জনাব লাগে বা আমি আপোনাৰ পৰাও জানিব বিচাৰোঁ। আমাৰ 2016 চনতে নেশ্যনেল হাইৱেৰ কাম আৰম্ভ হৈছিলে। যোৰহাটৰ পৰা জাজিলা 38 কিলোমিটাৰ, 4টা কোম্পানী বদলাবলগীয়া হৈছে। আইচলেক্স কৰ্চন, CDCL, তাৰপাছত আপোনাৰ চুইটিএম, বিজেতা কনষ্ট্ৰাকশ্যন, এতিয়া গৈ পেলাই কোনে পায় নাজানো। তাৰ সমান্তৰালকৈ এইফালে কাম চলি আছে। আজি 8 বছৰে আপোনালোকে চাওক,
উত্তৰ প্ৰদেশত যোগী আদিত্যই 300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ 3 বছৰত সম্পূৰ্ণ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আনি উদ্বোধন কৰিলে। আজি ইয়াত 90 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ 8 বছৰে হোৱা নাই, মানুহ শতাধিক মানুহ আহত হৈছে, মৃত্যুমুখত পৰিছে। গতিকে কিমান দিন হৈ থাকিব? আজি মুখ্যমন্ত্ৰী হয়, আপুনি ক'ব যে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লৈছে কৈছে। গতিকে আজি যোগী আদিত্যই যিখিনি কৰিব পাৰিছে উত্তৰ প্ৰদেশত, আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত 8 বছৰ কেলৈ লগাইছে? এই কামখিনি কেলৈ কৰিব পৰা নাই? চাওক, এটা কথা নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কেইবাবাৰো এওঁলোকৰ লগত বহিছে, এছেম্বলিত আলোচনা কৰি পেলাই তাত বহিছে। এতিয়া কণ্ট্ৰেক্টৰ যদি প্ৰত্যেকবাৰতে এজন বেয়া আহে, আজিকালি চাওক কণ্ট্ৰেক্টৰটো কোনেও চইচ কৰিব নোৱাৰে, L1 মাৰিব, তাক দি দিব লাগিব, গম পাইছোঁ। নহ'লেতো সুপ্ৰিম কোৰ্টলৈ যাব। আমি জানো এই কণ্ট্ৰেক্টৰে কাম নোৱাৰে উঠাব, কিন্তু আমি কাম দিবলৈ বাধ্য। গতিকে মই সেইটো ষ্টেট গভৰ্ণমেণ্টৰ বিষয় নহয়, কিন্তু সেইটোতো তেওঁলোকৰ বিষয়। হ'লেও আজিকালি L1 হ'লে আৰু কাৰো উপায় নাই, বেয়া বুলি জানিলেও দিব লগা হয়। গতিকে এই বিষয়টো আপোনালোকে দৃষ্টিগোচৰ কৰিছে, মই আকৌ এই বিষয়টোত গতিকে এনেকুৱাই হৈ থাকিলে মানুহ আৰু মৰি থাকিব, মৃত্যুমুখত পৰিব। গতিকে মৃত্যু উপত্যকাত হৈছে, মৃত্যু উপত্যকাই হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। গতিকে এনেকৈ হৈ থাকিলে মানুহে নাই, মই বহুত ধন্যবাদ আপোনালোকক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক। আপোনালোকে ইমান সচেতনভাৱে এইখিনি কথা চাই আছে, আমাক কৈছে আৰু সহযোগিতাৰ ভিত্তিত কৈছে, কিবা প্ৰতিবাদৰ ভিত্তিত কোৱা নাই, হয় নে নহয়? কামটো হওক বুলি কৈছে। গতিকে মই সম্পূৰ্ণ ৰেছপণ্ড কৰিছোঁ আৰু ৰেছপেক্ট কৰিছোঁ, কামত पूरा আগবাঢ়িছে। थैंक यू सर। खबरों में अब तक लिए बस इतना ही। मिलते हैं फिर ऐसी की बड़ी खबर के साथ, तब तक लिए नमस्कार और देखते रहिए PRJ न्यूज। अगर आपको वीडियो पसंद आई हो तो लाइक, कमेंट व शेयर करें और हमारी YouTube चैनल PRJ न्यूज को सब्सक्राइब कर बेल आइकन को प्रेस करें।